স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেহেতু বহুতো প্ৰাৰ্থী আমাক মেছেজ যোগে অনুৰোধ কৰি আছিল যে বৰাক ভেলীৰ ওপৰত এটা ভিডিঅ' লৈ আহিবলৈ আৰু আজি মই আপোনালোকৰ অনুৰোধ মৰ্মে বৰাক ভেলীৰ টোটেল কিমান সংখ্যক প্ৰাৰ্থীয়ে সিটেট পাস কৰি আছে আৰু লগতে 100+ স্কোৰ কিমান সংখ্যক প্ৰাৰ্থী আছে এক্সাক্ট ডাটাটো লৈ আহিছো লগতে যিসকল অসমৰ বৰাক ভেলীৰ বাহিৰৰ প্ৰাৰ্থী তেওঁলোকৰ বাবেও ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় কাৰণ ভিডিঅ'টো যদি শেষলৈ চাই আপোনালোকে জানিব পাৰিব যে যিসকলে এছামিছ মিডিয়াম এলপি স্কুল বা আপাৰ প্ৰাইমাৰী স্কুল বা অন্যান্য স্কুলত এপ্লাই কৰিম বুলি ভাবি আছে বা বহুতে এপ্লাই কৰিলে ইতিমধ্যে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চিন্ত হ'ব পাৰিব যে কাটআপ মাৰ্ক কমিবনে আৰু ইয়াৰ প্ৰভাৱ কিদৰে পৰিব সেয়ে ভিডিঅ'টো আপোনালোকে শেষলৈ চালে সম্পূৰ্ণ জানিব পাৰিব যে আপুনি চাকৰিটো পাবনে নেপাব সেয়ে ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হয় যেটো ডাটা আপোনালোকৰ ওচৰলৈ লৈ আহিছো যেহেতু আমি তিনিটা হৈ যোৱা সিটেটৰ ৰিজাল্টবোৰ চাইছিলো আৰু তাৰ ভিত্তিত এনালাইজ কৰি এক্সাক্ট সঠিক ডাটাটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আজি সেয়ে যিসকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ যেহেতু বহুত কষ্ট কৰি আমি সময় উলিয়াই ভিডিঅ'টো লৈ আহিছো আপোনালোকৰ বাবে সেয়ে আপোনালোকে চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে নিশ্চিন্ত হ'ব পাৰিব যে আপোনালোকে চাকৰিটো পাবনে নাপাব আৰু কাটআপ কিমান কমি যাব পাৰে সেয়ে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চালেহে আপোনালোকে জানিব পাৰিব তেতিয়া হলে চাওকচোন ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যেটো আমাৰ 4500টা পদৰ যেটো ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি লিষ্টখন প্ৰভাইড কৰিছিলে ইয়াতে আপোনালোকে দেখি আছে বেংগলী মিডিয়ামৰ এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমাৰী স্কুলত টোটেল পোষ্ট আছে 475টা ইয়াতে নেম অফ ডিস্ট্ৰিক্ট দিয়া আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি ঠিক সেইদৰে আপোনালোকে ইয়াতে দেখি আছে যেটো বেংগলী মিডিয়াম এসিস্ট্যান্ট টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলত টোটেল 103টা পোষ্ট আছে আৰু সেম ডিস্ট্ৰিক্ট আছে ঠিক সেইদৰে বেংগলী মিডিয়ামৰ যেটো সায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰী স্কুলৰ 51টা পোষ্ট আছে ইয়াতে দেখি আছে আপোনালোকে এতিয়া আমি শিলচৰৰ যেটো সিটেট হৈ গৈছিল তাৰ সেন্টাৰ আছিল শিলচৰৰ আৰু তিনিটা সিটেট হৈ গৈছে ইতিমধ্যে আপোনালোকে জানে সকলোৱে জানুৱাৰী জুলাই আৰু ডিসেম্বৰ হৈ গৈছিল তে ডিসেম্বৰ 2024ৰ এই ৰিজাল্টটো প্ৰথমতে আমি চাম আৰু বাকি কেইটা ৰিজাল্টৰ বিষয়ে আমি জানি লম ইয়াতে টোটেল এলপি ক্যান্ডিডেট আছিল 3550 জন আছিল যেহেতু এলপি টু আজি আমি ইয়াতে উল্লেখ কৰিম আৰু এলপি ক্যান্ডিডেট ইয়াতে দেখি আছে আপোনালোকে ইয়াতে আপাৰ প্ৰাইমাৰীটো দিছিল বট আছিল টোটেল কিমান প্ৰাৰ্থীয়ে পাস কৰিছিল এই বিষয়ে আমি জানিম প্ৰথমতে 100+ স্কোৰ কিমান সংখ্যক প্ৰাৰ্থীয়ে আনিছে এটো আমি আগতে চাই লওঁ প্ৰথমতে আপোনালোকে দেখিছে শিলচৰ যেটো ডিসেম্বৰ 2024ত হৈছিল ইয়াতে 2025 লিখা আছে টোটেল এলপি ক্যান্ডিডেট আছিল 3550 জন যেতিয়া মই ৰিজাল্ট বিলাক চাই গৈছিলো তেতিয়া আমি দেখিছিলো যে 100 জনৰ ভিতৰত কৰবাত 4 জন আছিল কৰবাত 5 জন আছিল কৰবাত 6 জন আছিল 100+ স্কোৰ কৰা প্ৰাৰ্থীৰ সংখ্যা তে আমি 5 জনৰ বিষয় চাই লম পিছলৈ প্ৰথমতে আমি 100 জনৰ ভিতৰত যদি 4 জনকে চাম তেতিয়া 100 জনৰ ভিতৰত আপোনালোকে দেখি আছে ইয়াতে আপোনালোকে দেখিব পাব টোটেল আছে 4 জন আছে ঠিক সেইদৰে 1000 জনৰ ভিতৰত যদি আমি 4% কে চাও তেতিয়া 40 জন ঠিক সেইদৰে 3550 জনৰ ভিতৰত দেখি আছে আপোনালোকে 142 জন প্ৰাৰ্থী এতিয়া আমি টোটেল এলপিৰ যেটো ক্যান্ডিডেট আমি ইয়াতে দেখি আছে আপোনালোকে যেটো এলপিৰ ক্ষেত্ৰত এক্সামটো হৈ গৈছিল যত আপাৰ প্ৰাইমাৰী বট একেজন প্ৰাৰ্থীয়ে দুটা এক্সাম দিছিলে ইয়াতে 3550 জনৰ ভিতৰত ডিসেম্বৰৰ যেটো 2024ত এক্সামটো হৈ গৈছিল তাত 142 জন আছিল এনেকুৱা প্ৰাৰ্থী যিসকলে 100+ মাৰ্ক স্কোৰ কৰিছিল বা 108 আনিছিল কোনোবা 110 আনিছিল সেইবিলাক ডাটাও আছে আপোনালোকে যদি লাগে তেতিয়ালে আপোনালোকে আমাক কমেন্ট বক্সত জনাব পাৰিব আমি নিশ্চয় আপোনালোকক জনাই দিম এতিয়া আমি চাবলৈ গৈ আছো যেটো শিলচৰৰ 100+ স্কোৰ পোৱা প্ৰাৰ্থীৰ সংখ্যা কিমান আছে ইয়াতে দেখি আছে 21 জানুৱাৰী যেতিয়া এক্সামটো হৈ গৈছিল তেতিয়া 100 জন আছিল কাৰণ তেতিয়া যেহেতু নিয়ছৰ তেতিয়া কি হৈছিল আপোনালোকে জানে যে নিয়ছৰ সুপ্ৰিম কোৰ্টৰ যেটো আদেশ আহিছিল আৰু বহুত প্ৰাৰ্থী নিৰাশা হৈ গৈছিল আৰু আপোনালোকে নিজে জানে যে সেন্টাৰত বহুত প্ৰাৰ্থী এবসেন্ট আছিল বহুতে এক্সামটো দিয়া নাছিল ঠিক সেইদৰে আপোনালোকে দেখি আছে 7 জুলাই 2024ত
টোটেল 110 জনমান প্ৰাৰ্থী আমি পাইছিলোঁ 100+ স্ক'ৰ কৰা। ঠিক সেইদৰে ডিচেম্বৰ 2024ত যিটো ৰিচেণ্টলি এক্সাম হৈ গৈছে ইয়াতে 142 জন প্ৰাৰ্থী আমি 100+ স্ক'ৰ কৰা পাইছিলোঁ। টোটেল আপোনালোকে দেখি আছে ইয়াতে 352 জন প্ৰাৰ্থী ইয়াতে দেখি আছে আপোনালোকে। এতিয়া আমি শিলচৰৰ যিটো 100+ স্ক'ৰ আমি মানে যিহেতু ইয়াৰে কি আছিলে জানুৱাৰীত দিছিলে, জুলাইত দিছিলে আৰু ঠিক সেইদৰে ডিচেম্বৰত দিছিলে, তেতিয়াহ'লে কি হয় ৰিপিটেড কেণ্ডিডেট ইয়াৰ কিন্তু বহুত কেইজন আছিলে। কোনোবাই হয়তো আগতে 100 পাইছিলে, তাৰপিছত 110 পালে, 115 পালে, এনেকুৱাকৈ তেওঁলোকে বঢ়াইছিলে। আৰু সেয়েহে ইয়াৰ পৰা আমি ৰিপিটেড কেণ্ডিডেটছ আমি ক'ব গ'লে 100 জনমান কাটি দিব পাৰোঁ, কাৰণ 100 জনমান ছেম প্ৰাৰ্থী আছিলে। ঠিক সেইদৰে যিসকলে DLED আছিলে বা ষ্টেট পুল কণ্টেক্সুৱেলৰ যিবিলাক মানে তেওঁলোকক পাৰ্মানেণ্ট কৰি দিলে ৰেগুলাৰ পোষ্টত, তেওঁলোকৰ যিহেতু বহুত টিচাৰে এক্সাম দি আছিলে, জানুৱাৰীতো দিছিলে, জুলাইতো দিছিলে, আৰু DLED বা BEdৰ বহুত প্ৰাৰ্থী আছে যিসকলৰ এতিয়াও DLED কৰ্চটো তেওঁলোকৰ কমপ্লিট হোৱা নাই। সেয়েহে এনেকুৱা প্ৰাৰ্থী আছে 50 জনমান আছে, তে 50 জনমান আমি ইয়াৰ পৰা কাটিব পাৰোঁ। ঠিক সেইদৰে আপোনালোকে জানে যিটো LP আৰু UP 5550টা পদৰ যিসকলে আছাম টেটৰ মানে দি এপ্লাই কৰিছে বা CTET আগষ্টত হৈ যোৱাটো দি এপ্লাই কৰিছিলে, তেওঁলোকৰো কিন্তু যিহেতু তেওঁলোকে নিশ্চিত নাছিলে যে সেই আগৰ মাৰ্কটো দি তেওঁলোকে 5550টা পদত চাকৰিটো পাবনে নেপাব, সেয়েহে তেওঁলোকো নম্বৰ ইনক্ৰিজ কৰাত লাগি গৈছিলে আৰু 3টা এক্সামে হয়তো দিছিলে। ইয়াৰ পৰা আমি যিহেতু তেওঁলোকে তাতে পাই যাব, 100 প্ৰাৰ্থী আমি কাটি দিব পাৰোঁ। ঠিক সেইদৰে LP UP বোথ আপোনালোকৰ পাছ কৰিছিলে, কোনোবাই UPত ভাল মাৰ্ক পাইছে এই 100 জনৰ ভিতৰত, মানে এই 352 জনৰ ভিতৰত। UPতো তেওঁলোকে 110 আনিছে, 115 আনিছে, এনেকুৱা প্ৰাৰ্থী আছে। আৰু ঠিক সেইদৰে ADREৰো ৰিজাল্ট দি দিব, আগতে নিযুক্তি দি দিব। আৰু GT PGT যিটো মানে হিউজ কেণ্ডিডেট আছে, 9700+ আছে, তাৰো কিন্তু 50 জনমান কেণ্ডিডেট টোটেল ইয়াতে মানে ৰিপিটেড কেণ্ডিডেট হয় বা তেওঁলোকে তাতে চাকৰিটো পাই যাব। ইয়াৰ পৰা যদি আমি এইকেইটা যোগ কৰি টোটেলকেইটা যোগ কৰি যদি মাইনাছ কৰি দিওঁ, তেতিয়াহ'লে যিটো ফ্ৰেছ কেণ্ডিডেট থাকে 100+ স্ক'ৰ কৰে, ইয়াতে আপোনালোকে দেখি আছে টোটেল 52 জনহে থাকি যায়। তো এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে, ইয়াতে টোটেল 52 জন থাকি যায়। আৰু পিছত আপোনালোকক জনাম যদি 5 জনকৈ যদি মানে কি কয় 100ৰ ভিতৰত যদি 5 জনকৈ যদি 100+ পায় তেতিয়াহ'লে কিমান হয়, বেছি নহয়, আপোনালোকে ইয়াতে আৰু ক'ব গ'লে 30 জনমানহে জব কৰিব পাৰে এনেকুৱা। তে আপোনালোকে দেখিলে 100+ প্ৰাৰ্থীৰ সংখ্যা কিমান আছে বৰাক ভেলীত, 52 জন আছে। সেয়ে কাট আপ ইমানো হাই নাযায়। যিসকলে তাত এপ্লাই কৰিম বুলি ভাবি আছিলে, যিসকলৰ বেংগলী মিডিয়াম স্কুলত পঢ়িছে, লেংগুৱেজ 1 বা লেংগুৱেজ 2ত বেংগলী আছে, তেতিয়াহ'লে তেওঁলোকে তাত এপ্লাই কৰিব পাৰে। যিহেতু আমাৰ বৰপেটা, ডিব্ৰুগড়, গোলাঘাট, নগাঁও, শোণিতপুৰ, তিনিচুকীয়াত আগতে পোষ্ট ওলাইছিল আৰু ইয়াতে বেংগলী মিডিয়ামৰ স্কুলো আছে, যিহেতু ইয়াতে এতিয়া পোষ্ট নাই, তেওঁলোকে তাত যাব পাৰে। যাৰ ফলত এছামিছ মিডিয়াম LP স্কুল হওক, আপাৰ প্ৰাইমাৰী স্কুলতো যথেষ্ট কাট আপ কমি যাব। ইয়াৰ পৰা আপোনালোকে আজি নিশ্চিন্ত হ'ব পাৰিব। ঠিক সেইদৰে বৰাক ভেলীৰ যিটো আমাৰ DEE LP আৰু আপাৰ প্ৰাইমাৰী যিটো 4500টা পদৰ মানে ভেকেঞ্চি লিষ্টটো ওলাইছে, টোটেল পোষ্ট আছে 629টা পোষ্ট আছে। আৰু আপোনালোকে দেখিলে 52 জনমানহে 100+ পোৱা প্ৰাৰ্থী আছে। নিশ্চয় সকলোৱে ইয়াতে চাকৰিটো পাই যাব। যিসকলৰ 100 মাৰ্ক আছে তেওঁলোকেতো পাবই, আৰু 90 থকা জনেও পাব। আৰু যিসকলে OBC কেটাগৰী হয় বা SC হয়, STP হয়, 82, 83 লৈও তেওঁলোকে ইয়াতে চাকৰিটো পাবলৈ এইবাৰ সক্ষম হ'ব। ঠিক সেইদৰে DEE LP UPৰ 5550টাত বেংগলী মিডিয়াম স্কুলৰ টোটেল পোষ্ট আপোনালোকে দেখিছে 918টা আছিলে। তাত যিহেতু ভেৰিফিকেশ্যন চলি আছে, তাতো বহুতে পাই যাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যিটো বৰাক ভেলীৰ শিলচৰ চেণ্টাৰৰ আছিলে, টোটেল কিমান সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰি আছে আজি আমি আপোনালোকক দেখুৱাই দিম। যেতিয়া 14 ডিচেম্বৰত মানে এক্সামটো হৈ গৈছিলে, তাত 3550 জন আমি আলোচনা কৰিছিলোঁ। LPৰ লগতে বোথ আছিলে, আপাৰ প্ৰাইমাৰীও দিছিলে। আৰু আগৰ ভিডিঅ'ত আছে টোটেল কিমান সংখ্যক প্ৰাৰ্থীয়ে পাছ মানে পৰীক্ষা দিছিলে শিলচৰ চেণ্টাৰৰ কোডটোত। আমি যেতিয়া ৰিজাল্ট দেখিছিলোঁ 14 ডিচেম্বৰত, তেতিয়া LPৰ ক্ষেত্ৰত মানে কি আছিলে, 100 জনৰ ভিতৰত ক'ৰবাত 14 জনে পাছ কৰিছিলে, ক'ৰবাত 13 জনে পাছ কৰিছিলে, ক'ৰবাত 16 জন পাছ কৰিছিলে, ক'ৰবাত
15জনকে পাছ কৰিছিলে আমি 100ৰ ভিতৰত যদি 14জন পাছ কৰা ধৰি লওঁ তেতিয়াহ'লে 3550 জনৰ ভিতৰত 14% হ'লে পাছ কৰা প্ৰাৰ্থীৰ সংখ্যাটো আছে আপোনালোকে দেখি আছে স্ক্ৰীনত 497 জন প্ৰাৰ্থীয়ে এইবাৰ পাছ কৰিছিলে যিটো বৰাক ভেলীৰ শিলচৰ চেণ্টাৰৰ আছিলে ঠিক সেইদৰে 7 জুলাইত যেতিয়া এক্সাম দিছিলে এলপিৰ ক্ষেত্ৰত 3500জন প্ৰাৰ্থীৰ ভিতৰত আমি 11%কে ধৰিছিলোঁ যেতিয়া ৰিজাল্ট দেখিছিলোঁ কৰবাত 10জন আছিলে কৰবাত 12% আছিলে 100জনৰ ভিতৰত আমি 11%কে লৈছোঁ ইয়াতে 35ৰ ভিতৰত 11%কে ল'লে 385 জন প্ৰাৰ্থীয়ে পাছ কৰে ঠিক সেইদৰে 21 জানুৱাৰীৰ যেতিয়া এক্সামটো হৈ গৈছিলে যিহেতু তেতিয়া সুপ্ৰিম কোৰ্টৰ আদেশ মতে নিউজ কেণ্ডিডেটবিলাক মানে তেওঁলোকে এপ্লাই কৰিছিল যদিও তেওঁলোকে মানে বহুত প্ৰাৰ্থীয়ে ভাগৰি পৰিছিল আৰু তেওঁলোকে পৰীক্ষা দিবলৈ যোৱা নাছিলে আপোনালোকে যেতিয়া এক্সাম চেণ্টাৰত এক্সাম দিবলৈ গৈছিলে দেখিছিলে যে বহুত কেণ্ডিডেট নিউজৰ আছিল যিসকলে এবসেন্ট আছিলে তে তাৰ যদিও এপ্লাই কৰিছিলে 3000ৰ ষ্টুডেণ্ট মানেহে প্ৰাৰ্থীয়ে পৰীক্ষাটো দিছিলে আৰু তেতিয়া মানে কি হৈছিল পাছ কৰা প্ৰাৰ্থীৰ সংখ্যাটো কম আছিলে 8% আছিলে 100ৰ ভিতৰত কৰবাত 10% আছিলে আমি 9%কে ধৰিছোঁ 3000ৰ ভিতৰত 9%কে ধৰিলে ইয়াতে দেখি আছে 270 জন প্ৰাৰ্থী পাছ কৰে টোটেল পাছ কৰা প্ৰাৰ্থী আছে 1152 জন ইয়াতে দেখি আছে 1152 জন প্ৰাৰ্থী পাছ কৰিছে এই তিনিটা যদি সিটেটৰ যদি যোগ কৰি দিয়ে পাছৰ সংখ্যাটো এতিয়া আমি দেখি আছো বৰাক ভেলী টোটেল আৰু বহুতে ক'ব পাৰে ইয়াৰ পৰা যে কোনোবাই মণিপুৰ মানে চেণ্টাৰত যে এক্সাম দিব পাৰে এইদৰে ক'ব পাৰে কিন্তু শিলচৰৰ পৰা মানে ডিসটেন্সটো 212 কিলোমিটাৰ হয় বা তাতকৈ অধিকো হয় তে ইম্ফলত যেহেতু চেণ্টাৰ আছিল আৰু তাত কিন্তু পৰীক্ষা দিয়াৰ প্ৰাৰ্থীৰ সংখ্যা আছিলে 1347 জন তাৰে কোডবিলাক যদি বিচাৰে আপোনালোকে ৰিজাল্টবিলাক চাব বিচাৰে কমেন্ট কৰি জনাব আমাৰ হোৱাটছআপ গ্ৰুপ নাম্বাৰটো দিয়া হ'ব আপোনালোকে যদি সঠিক ডাটাবিলাকো বিচাৰে মই নিশ্চয় আপোনালোকক জনাই দিম এতিয়া মেঘালয়ত বহুতে ক'ব পাৰে যে মেঘালয়ত পৰীক্ষা দিব গৈছে বহুতে শিলঙৰ তে কাৰ্বি আলঙৰ পৰা ডিসটেন্সটো হয় 309 কিলোমিটাৰ দূৰ হয় কিন্তু তে তাত কোনো পৰীক্ষা দিবলৈ নেযায় আৰু 1457 জন প্ৰাৰ্থীয়ে এইবাৰ পৰীক্ষা দিছিলে আৰু বহুতে ক'ব পাৰে যে মিজোৰামৰ যেটো 179 কোড আছিল আইজলৰ চেণ্টাৰ আছিলে তাত মানে 200 ষ্টুডেণ্টহে এইবাৰ পৰীক্ষাটো দিছিলে আৰু যেহেতু বহুতে লুচেই ভাষাটো নেজানে যিবিলাক আমাৰ বৰাক ভেলীৰ তলৰ ফালৰ মানে বৰ্ডাৰৰ লাগি থকা মানে প্ৰাৰ্থী আছে তেওঁলোকে হয়তো মিজোৰামত দিব যাব পাৰে কিন্তু 250 জন প্ৰাৰ্থী আছিল যদি কোনোবাই যদি গৈছে আমাক কমেন্ট কৰি জনাব তে আপোনালোকে দেখিলে ফ্ৰেছ ক্যান্ডিডেট এতিয়া কিমান আমি ইয়াৰ পৰা পাম আপোনালোকে জানিব পাৰিব ইয়াতে টোটেল সিটেট পাস যেটো তিনিটা সিটেট হৈ গৈছিলে ইয়াতে দেখি আছে 1152 জন প্ৰাৰ্থী আছিল যেহেতু বহুতে ৰিপিটেড ক্যান্ডিডেট হয় কাৰণ তিনিবাৰ এক্সাম দিছে আৰু কোনোবাই যদি আগতে 82 পাইছিলে তাৰ পিছত মাৰ্ক বিলাক বঢ়াই তেও 90 আনিছে বা 100 আনিছে ঠিক হেদৰে ইউআৰ ক্যান্ডিডেটৰ কোনোবাই যদি 90 পাইছিলে তাৰ পিছত 97 আনিছে এতিয়া 110 আনিছে এনেকুৱা প্ৰাৰ্থী তে ৰিপিটেড ক্যান্ডিডেট ইয়াৰ পৰা 1152 পৰা আমি 250 জন মান কাটি দিব পাৰো ঠিক হেদৰে এলপি ইউপি যেটো 5550 টা পদৰ নিযুক্তি তাত কিন্তু বহুতৰে ভেৰিফিকেশনৰ নাম আহিছে আৰু ইয়াৰ 200 মান প্ৰাৰ্থী তাতে পাই যাব কাৰণ তেতিয়াৰ পোষ্টৰ কিন্তু ভালে সংখ্যক পোষ্ট আছিল 918 টা আছিল টোটেল মিলি তে 200 জন মান তাতে পাই যাব ঠিক হেদৰে ডিএলএড আৰু কন্টেক্সচুৱেল যিবিলাক ষ্টেট পুল কন্টেক্সচুৱেলৰ মানে টিচাৰ আছিল তেওঁলোকে যেটো ৰেগুলাৰ পোষ্টত পাই গলে তেতিয়া কিন্তু তেওঁলোকে এক্সাম দিছিলে আৰু যিবিলাক ডিএলএড বা বিএডৰ প্ৰাৰ্থী আছিল তেওঁলোকৰ মানে ফাইনাল ৰিজাল্ট আহা নাছিল বা এতিয়ালৈ তেওঁলোকে ফাৰ্স্ট ইয়াৰত পঢ়ি আছে বা সেকেন্ড ইয়াৰ তে তেওঁলোকৰ কিন্তু কি হয় বহুতৰে মানে এনে এক্সামটো দিছিলে তে হেনেকুৱা 50 মান প্ৰাৰ্থী পাস কৰিছিলে বেছি কৰিছিলে মই কম ধৰিছো আৰু আপোনালোকক কম কৈ মই ধৰি দেখুৱাই দি আছো ঠিক হেদৰে এডিআৰই আৰু জিটিপিজিটিত কিন্তু এটা হিউজ মানে প্ৰাৰ্থী সোমাই যাব 9700 ওপৰত পোষ্ট আছে ইয়াৰে আমি কম ধৰিছো একেবাৰে কম 50 জন ধৰিছো কিন্তু ইয়াতকে বেছি ধৰিব পাৰে আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব আৰু এনালাইজ কৰিব ঠিক হেদৰে এলপি ইউপি বোৰ্ড মানে পাস কৰা সংখ্যা আছে যিসকলে এলপি টো পাস কৰিছে আপাৰ প্ৰাইমাৰীটো তেওঁলোকে ভাল মাৰ্ক আনিছে তেওঁলোকে নিশ্চয় আপাৰ প্ৰাইমাৰীতে চাকৰিটো পাই যাব 100 জন প্ৰাৰ্থী ধৰিছো টোটেল এইকিটা যদি মিলাই লয় তেতিয়া হলে আপোনালোকে দেখি আছে 650 এতিয়া আমি 1152 পৰা 650 যেতিয়া কাটি দিও তেতিয়া আমি ফ্ৰেছ ক্যান্ডিডেট পাই আছো 502 জন আছে 502 আছে দেখিলে আপোনালোকে ইয়াৰ পৰা যদি আমি টোটেল কাটি দিও 1152 পৰা ফ্ৰেছ ক্যান্ডিডেট পাই আছে
502 জন। তো ইয়াৰ পৰা আপোনালোকে জানিব পাৰিলে যে আপোনালোকৰ যদি 80 to 83ও পাই আছে বা 90ও পাই আছে তেওঁলোকে কিন্তু চাকৰিটো পাব, কাৰণ পষ্টৰ সংখ্যা কিন্তু বহুত আছে আপোনালোকে দেখিছে এইবাৰো। আৰু যিহেতু 5550টো বহুতে পাই যাব, সেই হিচাপে যিসকলে মানে বৰপেটা, ডিব্ৰুগড়, গোলাঘাট বা নগাঁও, শোণিতপুৰ, তিনিচুকীয়াৰ যিসকল বেংগলী মিডিয়াম স্কুল আছে, যিহেতু তাত এইবাৰ পষ্ট নাই, তে সেইসকল প্ৰাৰ্থীৰ যদি মাৰ্কটো 95ৰ ওপৰত আছে বা কোনোবা যদি 100ৰ ওপৰত আছে তেওঁলোকেতো নিশ্চয় ইয়াতে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে চাকৰিটো পাব। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় জানিব পাৰিলে ইয়াতে ফ্ৰেছ কেণ্ডিডেট আপোনালোকে দেখিলে 502 জন আছে আৰু টোটেল পোষ্ট কিমান আছে আপোনালোকক মই দেখুৱাই দিছিলোঁ প্ৰথমতে। ইয়াতে আপোনালোকে দেখিছিলে ইয়াতে 629টা পোষ্ট ওলাইছে। তো ইয়াতে 502 জনহে ফ্ৰেছ কেণ্ডিডেট আছে। তাৰমানে কি হ'লে সকলোৱে চাকৰিটো এইবাৰ পাব। যিসকলৰ 82টো পাছ কৰিছে বা 92লৈ পাছ কৰিছে ইউআৰ কেটেগৰী, তেওঁলোকেও এইবাৰ চাকৰিটো পাব। এইটো খালি বৰাক ভেলীৰে নহয়, যিসকলে আছামৰ ডিব্ৰুগড় চেণ্টাৰ হওক বা গুৱাহাটী চেণ্টাৰত যিবিলাকে দিছিলে, যিবিলাক ডিষ্ট্ৰিক্টত মানে বেংগলী মিডিয়াম স্কুল আছিলে, যিহেতু এইবাৰ তাত পোষ্ট নাই, তেওঁলোকৰ যদি মাৰ্কটো ভাল আছে, 95ৰ ওপৰত আছে বা 85ৰ ওপৰত আছে, OBC, SC, STP, তেওঁলোকেও কিন্তু এই বৰাক ভেলীত এপ্লাই কৰিব পাৰে আৰু তেওঁলোকে চাকৰিটো পাই যাব। যদি তেওঁলোকৰ চিটেটৰ লেংগুৱেজ 1 বা লেংগুৱেজ 2ত বেংগলী মিডিয়ামটো আছে বা বেংগলী মিডিয়াম স্কুলত তেওঁলোকে পঢ়িছিলে, তেতিয়াহ'লে তেওঁলোকেও ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু লগতে যে এছামিছ মিডিয়াম LP স্কুল, লগতে আপাৰ প্ৰাইমাৰী স্কুলৰ যে কাট অফ কমিব ইয়াৰ প্ৰভাৱত, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ ফলত নিশ্চিন্ত হ'ব পাৰিলে। কাৰণ এই ডাটাটো আপোনালোকে যিটো মই ডাটা আপোনালোকৰ মাজত লৈ আহিছোঁ, এইটো একজাক্ট সঠিক ডাটা হয়। আৰু যিহেতু ৰিজাল্টবিলাক চাইছিলোঁ, আৰু যিসকলে ভিডিঅ'টো ইমান টাইম ধৰি কষ্ট কৰি দেখিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ইয়াৰ কিমান পাৰ্চেণ্টেজ যে 100+ মাৰ্ক আনিছে, 110+ আনিছে, যদি আপোনালোকক ডাটাটো লাগে মই নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব, মই দি দিম আপোনালোকক। আৰু যদি আপোনালোকে মানে জানিব বিচাৰে যে টোটেল অসমৰ কিমান সংখ্যক প্ৰাৰ্থী পাছ কৰি আছে, নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো চোৱাৰ ফলত আপোনালোকে বৰাক ভেলীৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকে আজিৰ পৰা নিশ্চিন্ত হ'ব পাৰে, তেওঁলোকে কোনো চিন্তা কৰিব নালাগে, তেওঁলোকে নিশ্চয় চাকৰি পাব, তেওঁলোকৰ কাট অফ মাৰ্ক যথেষ্ট কমি যাব। তে ভিডিঅ'টোত এয়াই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।